শ্ৰোতাৰ অনুৰোধ মৰ্মে আমি আমাৰ যেটো শনিবাৰ ৰবিবাৰৰ সত্ৰ আমি বুধবাৰ বৃহস্পতিবাৰ কৰিছো কিন্তু যোৱাকালি আৰু আজি আমি তাৰ বাবে যথেষ্ট কম সংখ্যক আমি শ্ৰোতা দেখিবলৈ পাইছো গতিকে মই আমাৰ উদ্যোক্তাক আহ্বান জনাম আমাৰ এটা গ্ৰুপত এবাৰ এটা ফিডবেক লৈ লওক যে এতিয়াও মেজৰিটিয়ে শনিবাৰ ৰবিবাৰটো বিচাৰে নে বুধবাৰ বৃহস্পতিবাৰ বিচাৰে আমাৰ তাত একো আপত্তি কৰিবলগীয়া নাই আমাক দুজন মানে পৰামৰ্শ দিয়া বাবে আমি বুধবাৰ বৃহস্পতিবাৰ কৰিছিলো কিন্তু কালি আৰু আজি দেখিছো বুধবাৰ বৃহস্পতিবাৰ কৰাৰ কাৰণে শ্ৰোতাৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছে গতিকে আমি কথাটো হয়তো আকৌ পুনৰ বিবেচনা কৰিব পাৰো যি নহওক 33 সংখ্যক এই সত্ৰলৈ আমি সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো বৰ্তমান India's idea about herself India's idea about nation India's vision of nation India's vision of nationalism এইবোৰৰ বিষয়ে আমি আলোচনা কৰি আছো আৰু অন্তত কিছু সত্ৰ আমি এইবোৰ বিষয় লৈ আমি আলোচনা কৰিম ইতিমধ্যে আমি এই বিষয়ে বহুখিনি কথা আমি আলোচনা কৰিছো আজি এটা অলপমান আমি নতুন ধৰণে অলপ এটা তাত্ত্বিক কথা অলপমান আজি তাৰ আৰম্ভণিখিনি আমি আৰম্ভ কৰিম এই তাত্ত্বিক কথাখিনি আমি আৰু এই আৰম্ভ কৰিম তাৰ আগতে কালি আমি শ্ৰী তৰবিন্দৰ যেটো দেশৰ সৈতে তেওঁৰ যেটো সম্বন্ধ একেবাৰে অন্তৰংগ ব্যক্তিগত সম্বন্ধ সেই সম্বন্ধ বিষয়ে আমি আলোচনা কৰিছিলো আৰু সেই সম্বন্ধ আছিল মাতৃপুত্ৰৰ সম্বন্ধ কিন্তু সেই মাতৃপুত্ৰৰ লগত ডিভাইন মাদাৰৰ অৰ্থাৎ চিন্ময়ী জননী বা ডিভাইন ভিশনটো তাৰ মাজত নাছিল কেৱল দেহজননীক আমি এজন পুত্ৰ আৰু মাতৃৰ যেটো ধাৰণা তেতিয়ালৈকে সেইটোৱেই আছিল কিন্তু তাৰ বাহিৰেও তেওঁ তাৰ পৰৱৰ্তী সময়ত আৰু কি কথা কৈছে অৰ্থাৎ এটা হল সেইটো একেবাৰে প্ৰাথমিক ধাৰণা যেটো যে সন্তান আৰু মাতৃৰ মাজত যেটো সম্বন্ধ এজন আমাৰ বাবে আমাৰ মা যি ধৰণৰ এটা সত্তা বা যি ধৰণৰ এটা আমাৰ এটা আবেগ থাকে শ্ৰী অৰবিন্দই কৈছে মোৰ বাবেও দেশ মোৰ মা দেশ মাটি নহয় দেশ পৰ্বত নহয় আৰু কাক কৈছে নিজৰ পত্নীক কৈছিল যুৱতী পত্নীক যেতিয়া তেওঁৰ বয়স 32 বছৰ আছিল এখন অন্তৰংগ ব্যক্তিগত চিঠি আমি সেই বিষয়ে যোৱাকালি আলোচনা কৰিছিলো কিন্তু আজি আমি আলোচনা কৰিম শ্ৰী অৰবিন্দৰ সমান্তৰাল কৈ শ্ৰী মাৰ কথাও শ্ৰী মাই ভাৰতবৰ্ষৰ বিষয়ে কি কৈ থৈ গৈছে আমি শ্ৰী তৰবিন্দই প্ৰথমতে কৈছে যে মাদাৰ ইণ্ডিয়া is not a piece of art কিন্তু আমাৰ বাবেতো আমি স্বদেশকটো ভূমি বুলিয়েই জানো জন্মভূমি বুলি কৈছো মাতৃভূমি বুলি কৈছো আমি ভূমিক আমি আমাৰ দেশখন মানে আমি এই ভূমিক বুজো ভূমি লৈ আমাৰ ইমান সংঘৰ্ষ কিন্তু শ্ৰী তৰবিন্দই কৈছে তাত তেওঁ যিগৰাকী মাতৃক মা বুলি ভাবিছে যি স্বদেশক তেওঁ মা বুলি ভাবিছিল বাট what is the description of that mother সেই ডেসক্ৰিপচন বিলাক এতিয়া আমি লাহে লাহে যেটো তাৰ একেবাৰে গভীৰৰ পৰা গভীৰতৰলৈ আমি গভীৰৰ পৰা গভীৰতৰত আমি প্ৰবেশ কৰিম কৈছে যে মাদাৰ ইণ্ডিয়া ইজ নট এ পিস অফ আৰ্ট তেনেহলে মাদাৰ ইণ্ডিয়া কি মাদাৰ ইণ্ডিয়া কৈছে সি ইজ এ পাৱাৰ এ গডহেড অৰ্থাৎ মাদাৰ ইণ্ডিয়া ইজ এ পাৱাৰ বুলি কৈছে ইজ এ পাৱাৰ শক্তি বাট হোৱাট ইজ দি ডেসক্ৰিপচন অফ শক্তি আমি সেইটো এতিয়া আলোচনা নকৰো মাদাৰ ইণ্ডিয়া এজ এ শক্তি আমি আজি কেৱল উল্লেখ কৰিছো যে শ্ৰী অৰবিন্দই পৰৱৰ্তী সময়ত যি স্বদেশক তেওঁ মাতৃজ্ঞান কৰিছিল সেই স্বদেশৰ স্বৰূপ এতিয়া আমি ব্যাখ্যা কৰিছো তেওঁৰ এই কথাৰ দ্বাৰা আৰু তেওঁৰ অধ্যাত্মপতৰ সহযোগিনী শ্ৰী মাৰ কথা
আৰু শ্ৰী অৰবিন্দৰ কথা আমি দেখাত দুটা ভিন্ন সত্তাৰ অভিব্যক্তি হলেও আচলতে একেই 1 in 2 or 2 in 1 কৈছে she is a power a godhead কিন্তু কেনেকুৱা ধৰণৰ godhead আৰু এই যে শক্তি বুলি ক'লে সেই শক্তিৰ ব্যাখ্যাটো কি হ'ব আমি দেখক শক্তি বুলি কৈছো ইয়াৰ আগতে আমি আলোচনা কৰিছিলো যে বঙ্কিম চন্দ্ৰই আনন্দ মঠত দেখক কি বুলি কৈ গৈছে দেখক মাতৃ বুলি কৈছে দেখক মা সম্বোধন ধৰিছে বন্দে মাতৰম বুলি কৈছে আৰু দুৰ্গা আৰু কালী হিন্দু দেৱী দুৰ্গা আৰু কালীৰ সৈতে ভাৰত মাতাৰ তুলনা কৰিছে বা ভাৰতবৰ্ষৰ সাদৃশ্য দেখুৱাবলৈ যত্ন কৰিছে দুৰ্গা আৰু কালীৰ কিন্তু এই যে দুৰ্গা আৰু কালীৰ লগত সাদৃশ্য দেখুৱাৰ অৰ্থটো এই বাকি আমি কলো যে মোৰ দেশ দুৰ্গা দেৱী সম বা মই মোৰ দেশক মোৰ স্বদেশক মই দুৰ্গাৰ সৈতে তুলনা কৰিছো কাৰণ পয়েট্ৰিত দেয়াৰ ইজ এ লিমিটেশন মই সদায় কৈ আহিছো যে পয়েট্ৰিত সদায় এটা ইংগিত থাকে এটা গ্লিম্পস থাকে এটা আভাস থাকে poetry is not a prose description গতিকে poetic visionত তাতে খুব কম্পেক্ট হিচাপে তাৰ এটা অৰ্থ থাকে কিন্তু বঙ্কিমৰ পিছত শ্ৰী অৰবিন্দ আহিছে it was incumbent upon Sri Aurobindo to explain those hidden ideas এই যে মা স্বদেশক মা বুলি কৈছে স্বদেশক দুৰ্গা বুলি কৈছে স্বদেশক কালী বুলি কৈছে সেইবোৰৰ অৰ্থ কি বিশেষকৈ শ্ৰী অৰবিন্দৰ মানে তেওঁৰ ধৰণে শ্ৰী অৰবিন্দই ভাৰতবৰ্ষৰ বিষয়ে যি ধৰণে একেবাৰে তাত্ত্বিকভাৱে পদ্ধতিগতভাৱে ব্যাখ্যা কৰি গৈছে ভাৰতবৰ্ষত আন কানুবাই কৰিছে নে কৰা নাই পাৰ্সোনেলি আই এম নট এৱেৰ তেওঁ দুখন তেওঁৰ এখন সংস্কৃত তেওঁৰ কবিতা পুথি আছিলে কবিতা শ্ৰী অৰবিন্দই ইংৰাজী বাংলা সংস্কৃত সকলোতে তেওঁ মৌলিক ৰচনা কৰি থৈ গৈছে আৰু সেই পয়েট্ৰি বুকখনৰ নাম আছিলে ভৱানী ভাৰতী কিন্তু এই ভৱানী ভাৰতী প্ৰকাশিত হোৱাৰ কিছুদিন পিছতেই ব্ৰিটিছ চৰকাৰে নিষিদ্ধ কৰিছিল ভৱানী ভাৰতী ইজ এ সংস্কৃত পয়েট্ৰি আৰু তাত শ্ৰী অৰবিন্দই ভাৰতক ভৱানীৰ ৰূপত তুলনা কৰিছে ফৰ হিম ইণ্ডিয়া ইজ ভৱানী কিন্তু এই ভৱানী মানে কি আকৌ তেওঁ সেই পয়েট্ৰি তাৰ সমান্তৰালকৈ আন এটা ইংৰাজীত প্ৰোজ লিখিছিলে সেই প্ৰোজটোৰ টাইটেল কি আছিল ভৱানী মন্দিৰ গতিকে আমি ভৱানী মন্দিৰ আৰু ভৱানী ভাৰতী এই ভৱানী মন্দিৰ আৰু ভৱানী ভাৰতীৰ বিষয়ে যেতিয়া আলোচনা কৰিম ইয়াত যে বাৰে বাৰে কোৱা হৈছে সি ইজ এ পাৱাৰ India is a power. For him, his motherland is a power. Shakti. Hey, Shaktir Swarup, তেওঁ কৈছে ভৱানী কৈছে ভৱানী মন্দিৰ এটা প্ৰোজ ৰাইট আপ আছে আৰু ভৱানী ভাৰতী হল সংস্কৃত পয়েট্ৰি এই স্বাধীনতাৰ পিছত এই সংস্কৃত পয়েট্ৰি খিনি মানুহে পঢ়িব পাইছিল কেৱল 1984 চনৰ পিছতহে তেওঁৰ মহাসমাধিৰ বহু বছৰৰ পিছত কাৰণ তেতিয়ালৈকে হেইবোৰ নিষিদ্ধ বস্তু হৈ আছিল আৰু তাৰ পিছত কিটো কৈছে she is a power a godhead for all nations হয়তো কোনোবাই ক'ব পাৰে যে তেওঁ অকল ভাৰতবৰ্ষহে এটা শক্তি নেকি আমেৰিকা শক্তি নহয় নেকি ইংলেণ্ড শক্তি নহয় নেকি শ্ৰী অৰবিন্দই সেই বিষয়ে কৈ গৈছে for all nations have such a Devi all nations irrespective of Prasya hok, Prasyatya hok. Because she is a power, a godhead. Godhead bane Devi. And I mean already it is well established that I mean amar babe sodeshor dharana, matri dharana, janoni dharana. Aru kiyo janoni matri, kiyo ami pitri buli koa nai sodeshok, সেই বিষয়েও মই এদিন ব্যাখ্যা কৰিছিলো কেতিয়াবা প্ৰসংগক্ৰমে আকৌ সময় পালে আমি কিয় পিতৃ বুলি নকৈ আমি মাতৃ বুলি কৈছো সেই বিষয়ে আমি পুনৰ উল্লেখ কৰিম কিন্তু কৈছে এই যে গডহেড বুলি কৈছে ফৰ অল নেশনস হেভ such a Devi all nations have such a Devi গতিকে প্ৰত্যেকৰে তেনেকুৱা এগৰাকী দেৱী বুলি কৈছে যে প্ৰত্যেকৰে দেৱী আছে and keeping it in being আসলতে এই অন্তৰালৰ যিগৰাকী দেৱী এই অন্তৰালৰ গডহেড অন্তৰালৰ দেৱীয়েহে স্বদেশক বা নেশনক এটা সত্তা হিচাপে অস্তিত্বমান কৰি ৰাখে আমি ভাবো যে আমাৰ ৰাজনৈতিক নেতাই অস্তিত্বমান কৰি ৰাখিছে
সামাজিক নেতাই অস্তিত্বমান কৰি ৰাখিছে সংগঠনে অস্তিত্বমান কৰি ৰাখিছে মিছা কথা সেইবোৰ যে প্ৰত্যেক দেশৰ প্ৰত্যেক স্বদেশৰ অন্তৰালত একোগৰাকী দেৱী আছে একোগৰাকী দেৱী আছে আৰু এই দেৱী কোন এই শক্তি কোন এই শক্তি কি আমি সেই বিষয়ে যথা সময়ত আলোচনা কৰিম ভবানী ভাৰতী আৰু ভবানী মন্দিৰৰ পৰা গতিকে এইটো এটা আমি নতুন ধাৰণা পালো তাৰ পিছত শ্ৰী তৰবিন্দই কৈছে such beings are real it is not an imaginary idea এই যে আমি যে কলো যে কি কলো যে for all nations have such a devi supporting their separate existence বুলি কৈছে কই তেতিয়া হলে আমাৰ ধাৰণা হ'ব পাৰে এইবোৰ এটা আমাৰ মনৰ আইডিয়া হ'বও পাৰে এটা মনৰ ইমাজিনেশনও পাৰে হ'ব আমি হয়তো বা দেৱী বুলি কাৰোবাক পোৰ্ট্ৰেট কৰিছো সেই সন্দেহটো হ'ব পাৰে বুলি ভাবিয়েই শ্ৰী অৰবিন্দই তাৰ পৰৱৰ্তী বাক্যশাৰীত কি লিখিছে কৈছে such beings are as real বুলি কৈছে as real and more permanently real কাতকৈ more permanently real আমাতকৈ rather we are temporal but that Devi is eternal and real and permanent কৈছে then the man they influence এই গৰাকী দেৱীয়ে প্ৰত্যেক স্বদেশ প্ৰত্যেক নেশনৰ অন্তৰালত থকা দেৱী গৰাকী কৈছে as real and more permanently real তেওঁৰ আপুনি বাক্যৰ শব্দ প্ৰয়োগৰ লৈ মনোযোগ দিব কৈছে such beings অৰ্থাৎ such beings মানে এই যে দেৱীৰ কথা কলে godhead কলে for all nations have such a devi and such beings are as real and more permanently real কাতকৈ মোৰ বুলি কৈছে then the man they influence এই দেৱী সকলে কাক ইনফ্লুয়েন্স কৰে আমাক ইনফ্লুয়েন্স কৰে আমাতকৈও বেছি real বুলি কৈছে concrete বুলি কৈছে and more permanently real because we are temporal আমাৰ এটা জীৱনত আমি temporal but all those beings are eternal beings permanent beings real beings বুলি কৈছে কিন্তু তাৰ মাজত এটা কথা আছে but they belong to a higher plane they do not belong to this plane এই যিখন আমাৰ মৃন্ময়ী পৃথিৱী যিখন মৃন্ময়ী পৃথিৱী যিখন আমি পাৰ্থিৱ পৃথিৱী বুলি আমি কওঁ পাৰ্থিৱ পৃথিৱী material world they do not belong to this material world আকৌ এইখিনিতে আকৌ এটা ধাৰণা আহি গ'ল আমি যেতিয়া ইণ্ডিয়ান নলেজ সিস্টেম মই আজি কিছু আগতে আপোনালোকক কৈছো এবাৰ যে মই ভাৰতবৰ্ষৰ ভাৰতীয় জ্ঞান পৰম্পৰা বা ভাৰতৰ এই vast and astonishing fund of India's integral knowledge অন্তত মোৰ বাবে 5000 লাইফ will be insufficient 5000 lives 5000 বছৰতো মই ইয়াৰ বিষয়ে সম্পূৰ্ণকৈ শেষ কৰিব নোৱাৰিম এই যে কলে but they belong to a higher plane plane means ভূমি ক্ষেত্ৰ এই পৃথিৱী এই একমাত্ৰ ক্ষেত্ৰ নহয় শ্ৰী অৰবিন্দই কৈছে there are worlds beyond worlds অনেক জগত আছে but those জগতস are not material জগতস আমি এই পাৰ্থক্যটো মই ইয়াতে লাইভ ডিভাইনত তেওঁ লিখিছিল মই এতিয়া মই ঠিক মই ৰাইট আপটো বিচাৰি পোৱা নাই মই যদি পিছত কেতিয়াবা বিচাৰি পাওঁ তেওঁ সুন্দৰভাৱে লাইভ ডিভাইনৰ 2 নম্বৰ নে 3 নম্বৰ অধ্যায়টোতে এটা পেৰাগ্ৰাফত মই ঠিক এতিয়া বিচাৰি পোৱা নাই মই অহা সপ্তাহত বিচাৰি উলিয়াম মই আজি উলিওৱা নহল কৈছে but they belong to a higher plane আৰু এই উচ্চতৰ যিসমূহ পৃথিৱী বা উচ্চতৰ জগত উচ্চতৰ ভূমি আমাৰ দৰে এই গ্ৰহ তৰা নক্ষত্ৰ গছ পৰ্বত পাহাৰ নদী লৈ they are not material world আৰু material world হ'ব লাগিব বুলি it is not necessarily যে অকল world হ'ব লাগিলে অকল material world এই হ'ব লাগিব কৈছে are part of the cosmic consciousness এই দেৱী সকল তেনেহলে কৰ do not belong to
কৈছে they belong to a higher plane, are part of the cosmic consciousness and being. যেটো জাগতিক যেটো চেতনা আছে সেই জাগতিক চেতনাৰে অংশ, জাগতিক চেতনাৰ অংশ, but being, সত্তা, conscious being and act here on earth. Difference, they do not belong to this earth but act here on earth. পৃথিৱীৰ ওপৰত ক্ৰিয়াশীল, but they do not belong to this world. আৰু সেইভাৱেই if you do not become a true spiritualist, according to Sri Aurobindo, through politics, through society, you may love your country, but it is doubtful whether you will be realizing the Mother India or this Devi behind all nations. Karon they do not belong to this material world, but they act on this material world. Ar keneke kore? Apuni sauk etai matro bakyo, eta bakkor majot Maharishi kiman kotha koise. Maharishir Ingraji bohute koy je buji napau boli koy. Asolte every sentence is a very simple sentence, but eta sentence or majotei 4-5 paragraph komai thake. Such beings are as real and more permanently real than the man they influence. Yatei kiman kotha kole je such beings are real, more permanently real, tatkoi more permanently real, ji jonohomuhok ei devi hokole probhabito kore tatkoiu beshi real, tatkoiu more permanently real. Tar pisot kole but they belong to a higher plane, part of cosmic consciousness and being, but act here on earth. They may not belong to this material world, but they act on this earth. Aru ei je dekhor bikhoye sodeshok ei storot loi goi ei gobhirtor bakkha, you may accept it, you may throw it away. That is up to your wisdom, that is up to your choice. But Maharishir bahire পৃথিৱীত আন কোনোবাই স্বদেশ জাতি এইবোৰ বিষয়ে ইমান বিতংভাৱে ব্যাখ্যা কোনোবাই কৰিছে বুলি I do not know at least. আৰু কেনেকে কৰে? এই যে কৈছে পৃথিৱীৰ মানুহক বা পৃথিৱীত ক্ৰিয়াশীল, যদিও পৃথিৱীত তেওঁলোক নহয় কিন্তু পৃথিৱীৰ ওপৰত ক্ৰিয়াশীল। কেনেকে ক্ৰিয়াশীল বুলি কৈছে? By shaping the human consciousness. Amar jitu chaitanya teoloke akar di pelai. This is the modus operandi. By shaping this is the process, by shaping the human consciousness on which they exercise their influence. A human consciousness or uporot tenole kune prabhav bistar kore, the Devis behind all nations. The Devis behind all nations. Eta kunobai kudibo pare, what is the proof? Maharishi je koiche tar proof ki? এই যিবোৰ ইনটিউটিভ ট্ৰুথ, যিবোৰ মেটেৰিয়েল ট্ৰুথ নহয়, যিবোৰ সাবজেক্টিভ ট্ৰুথ অফ কনসিয়াসনেস, you have to get into the process. আপুনি প্ৰক্ৰিয়াটোৰ মাজত নিজে প্ৰৱেশ কৰিব লাগিব। আৰু তাৰ বাবে ল্যাবৰেটৰী কোনটো? Your own inner being is your own laboratory, which cannot be used by me. Kitu material scientific experimenter khetrot one single instrument can be used by thousands, one laboratory can be used by thousands, but in subjective science you have to get into the process, individually, separately. Apuni jodi সেই প্ৰসেসটোৰ ভিতৰত প্ৰৱেশ কৰিছে, এই সত্যবোৰ আপুনি নিজে you will realize, you will experience. কিন্তু আপুনি এক্সপেৰিয়েন্স কৰিলে বুলিয়ে মই এক্সপেৰিয়েন্স কৰাটো নবুজাব। Or you cannot transfer your experience to me. অৱশ্যে সেই এক্সপেৰিয়েন্স ট্ৰান্সফাৰ কৰিব পৰা শক্তি ভাৰতবৰ্ষই বিকশিত কৰিছে, যি ধৰণে ৰামকৃষ্ণই বিবেকানন্দলৈ ট্ৰান্সমিট কৰিছিল। গতিকে আমি ইয়াত এইখিনি যিখিনি আমি দেশৰ বিষয়ে পালো,
তাৰপিছত ঠিক এই কথাখিনি যদি আমি ভালদৰে হৃদয়ঙ্গম কৰিব পাৰিছো ইয়াৰ পিছত শ্ৰী মায়ে কোৱা এটা কথা এক প্ৰকাৰে ক'ব পাৰে যেন শ্ৰী অৰবিন্দই কোৱা এই থিওৰিটিকেল কথাখিনি ইট ইজ ফাৰ্দাৰ এক্সপ্লেইন বাই ডিভাইন মাদাৰ কেনেকৈ ফাৰ্দাৰ এক্সপ্লেইন কৰিছে like Sri Aurobindo she also says that India is not the earth rivers and mountains of this land ভাৰতবৰ্ষ মানে হিমালয় নহয় ভাৰতবৰ্ষ মানে নদী নহয় ভাৰতবৰ্ষ মানে গংগা নদী নহয় ভাৰতবৰ্ষ মানে পৰ্বত নহয় কিন্তু ইয়াত যিসকল আমি ৰিলিজিয়াছলি সেন্টিমেন্টাল তেওঁলোকৰ বাবে যদি কয় যে গংগা ভাৰতবৰ্ষ নহয় হিমালয় ভাৰতবৰ্ষ নহয় তেলে ভাৰতবৰ্ষ মানে কি আমি ভাৰতবৰ্ষ মানে কি কিয়াই আলোচনা কৰি আছো কিন্তু তেনেহলে আৰু এটা প্ৰশ্ন উঠিব পাৰে তেলে মানুহবোৰ কোন হয় এই গংগা নদী হিমালয় পৰ্বত কি হয় দেশৰ লগত সেইবোৰৰ সম্বন্ধ কি শ্ৰী অৰবিন্দই একো বাদ দিয়া নাই যথাযোগ্য স্থানত যেতিয়া আমি বুজি থাকিম তেতিয়া বৰং আমাৰ সন্মুখত দেশ মানে আপুনি যথাযোগ্য স্থানত মানুহ পৰ্বত নদী হিমালয় পৰ্বতক আপুনি কি ধৰণে ব্যাখ্যা কৰিব দেশ মানে কি আমি তাৰ আভাস আজি অলপ আমি দিম তেলে কৈছে যে ইন্ডিয়া ইজ নট দি আৰ্থ ৰিভাৰ্ছ এণ্ড মাউণ্টেইনছ অফ দিছ লেণ্ড তাৰপিছত কৈছে নেইদাৰ ইজ ইট এ কালেক্টিভ নেম ফৰ দি ইনহেবিটেন্টছ অফ দিছ কাণ্ট্ৰি উই দি ইণ্ডিভিজুৱেল ডু নট কনষ্টিটিউট ইণ্ডিয়া কৈছে ভূমিয়েটো কনষ্টিটিউট নকৰেই ইভিন উই দি ইণ্ডিভিজুৱেলছ আমিও কনষ্টিটিউট নকৰো তাৰ অৰ্থ কিন্তু এইটো নহয় যে দেয়াৰ ইজ নো প্লেচ অফ ইণ্ডিভিজুৱেল ইন ইণ্ডিয়া কনচিয়াছনেছ বা যিটো আমি স্বদেশৰ চেতনাৰ মাজত নদী পৰ্বত পাহাৰ সকলোৰে ভূমিকা আছে সকলোৰে অংশ আছে সকলোৰে নিজস্ব যেনেকৈ আমাৰ মানুহৰ পাৰ্টস অফ বিইং আমি 10টা আলোচনা কৰিছিলো ইয়াত কৰা নাছিলো আমি যিটো আমাৰ কটন বিশ্ববিদ্যালয়ত সদ্য সমাপ্ত আমাৰ যিটো সাইকোলজিক্যাল হেলথ এণ্ড পাৰফেকশন অফ পাৰ্সোনেলিটি আমি ইণ্ডিভিজুৱেলৰ পাৰ্টস অফ বিইং যি ধৰণে আলোচনা কৰিছিলো এই পাৰ্টস অফ বিইঙৰ দৰে এইবোৰৰ বিষয়েও আমি যথাসময়ত আলোচনা কৰিম তেনেহলে তাৰ পিছৰ কথাটো কৈছে শ্ৰী মায়ে কৈছে ইণ্ডিয়া ইজ এ লিভিং বিইং বুলি কৈছে জীৱন্ত সত্তা বুলি কৈছে আৰু তাৰ আগত শ্ৰী অৰবিন্দই কি কৈছিল such being are as real and more permanently real than the man they influence কৈছে প্ৰতিটো জাতিৰ অন্তৰালত যিগৰাকী দেৱী আছে সেই দেৱী সেই দেশৰ জনসমষ্টিতকৈও বেছি প্ৰকৃত বেছি ৰিয়েল বুলি কৈছে আৰু more permanently real স্থায়ীভাৱে ৰিয়েল আৰু সেই কথাখিনি এতিয়া শ্ৰী মায়ে সেইভাবে কি কৈছে ইণ্ডিয়া ইজ এ লিভিং বিইং ভাৰত এটা জীৱন্ত শক্তি তাকো সাংঘাতিক কথা কৈছে as much living as Shiva is a god শিৱ যি ধৰণে আমি জীৱন্ত সত্তা বুলি জানো শিৱক যেনেকৈ আমি জীৱন্ত বুলি জানো কৈছে ভাৰত মাও সেই ধৰণৰ জীৱন্ত বুলি কৈছে সমান পৰিমাণে জীৱন্ত তাৰ পিছৰ যিখাৰ কথা কৈছে আৰু সাংঘাতিক কৈছে if she likes যদি ভাৰত মাতাই বিচাৰে she can manifest in human form you may throw it away it is up to your wisdom কিন্তু কৈছে যদি ভাৰত মাতাই বিচাৰে মানুহৰ ৰূপত ভাৰত মাতাই নিজকে অভিব্যক্ত কৰিব পাৰে আৰু আমি ভাৰতবৰ্ষত বিবেকানন্দক কোৱা হয় ভাৰত আত্মা বুলি কোৱা হয় বিবেকানন্দে নিজেই কৈ গৈছিল আই এম এ কনডেন্সড ইণ্ডিয়া মই এই ঘনীভূত ভাৰতবৰ্ষ বিবেকানন্দে নিজে কৈ গৈছে তো কোনোবা আমাৰ তথাকথিত বুদ্ধিজীৱীয়ে ক'ব হাউ ইগোইষ্টিক ওয়াজ হি বাট বিবেকানন্দ said কৈছে আই এম দি কনডেন্সড ইণ্ডিয়া ঘনীভূত ভাৰতবৰ্ষ আৰু আমি বিবেকানন্দক ভাৰত আত্মা বুলি সম্বোধন কৰো আৰু ইয়াত শ্ৰী মায়ে কি ক'লে if she likes she can manifest in human form in any form she can manifest herself in words she can manifest herself
in material object, in human form. আৰু সেইভাবে ৰবীন্দ্ৰনাথে শ্ৰী অৰবিন্দক সম্বোধন ধৰিছিল কি বুলি? স্বদেশ আত্মাৰ বাণী মূৰ্তি, the voice incarnation of nation soul. If Vivekananda was if Vivekananda is the human manifestation of Bharat Mata or the Bharat Barsha, Sri Aurobindo was the voice incarnation. Swadesh Atmar Bani Murti boli koisil. Hey Atmar Bangmoi Murti boli koise. Voice incarnation. Tar pisot etia ako Sri Aurobindor ইয়াৰ পিছত আৰু এটা নতুন কনসেপ্ট যেতিয়া তেওঁৰ পত্নীলৈ লেখা যিখন চিঠিত কৈছে যে সাধাৰণ হিউম্যান সন এন্ড মাদাৰ ৰিলেশনশিপ, সাধাৰণ বাট অসাধাৰণ সম্বন্ধ, কৈছে যে যেটো আমি কালি আলোচনা কৰিছিলো, আজি আৰু পুনৰুক্তি কৰিব আমাৰ ইচ্ছা নাই বা সময় নহব, তাত কিন্তু কৈছে যে মই মোৰ দেশক মই পৰ্বত নদী ফিল বুলি নাভাবো, মোৰ দেশ মোৰ বাবে মা, মই পূজা কৰো আদৰ কৰো। যদিও তাত এই পূজা কৰা কথাটোৰে অলপ যে এই ধাৰণাটো পৰৱৰ্তী সময়ত the mother will become divine mother will become Bhagavati Janani, that indication was there. আৰু সেইভাবে পৰৱৰ্তী সময়ত শ্ৰী অৰবিন্দই তেওঁৰ এটা এফৰিজিমত কি কৈছে our country is God the mother. কৈছে আমাৰ দেশ ভাগৱতী জননী, not a simple জননী, not a simple human mother. কৈছে our country is God the mother. You may throw it away, you may not accept these visions, but Sri Aurobindo regarded his motherland as the God the mother. তেওঁৰ বাবে ভাৰতবৰ্ষ ভাগৱতী জননী আছিল, ভাগৱতী জননী। প্ৰথমতে পত্নীক কৈছিল মোৰ বাবে মা, মই পূজা কৰো ভক্তি কৰো। তাৰ পৰৱৰ্তী সময়ত কৈছে যে our country is God the mother. আৰু সেইভাবে তেওঁ সেই সময়ৰ মানুহক এটা সতৰ্ক বাণী শুনাই থৈ গৈছে, কৈছে speak not evil of her, কৈছে ভাৰত মাতাৰ বিষয়ে বেয়াকে নকবা, speak not evil of her unless thou canst do it with love and tenderness. কৈছে প্ৰেম আৰু আদৰৰ সৈতে যদি কিবা ভাৰতবৰ্ষৰ তুমি বেয়া কথা বা ভাৰতবৰ্ষৰ মাজত থকা ত্ৰুটি তুমি যদি কবও বিচাৰা, কৈছে you have to express it with love and tenderness. অন্তত আপোনালোকে যে শ্ৰী অৰবিন্দৰ যিটো দেশভক্তি দেশপ্ৰেম, সেইটো কোন পৰ্যায়ৰ দেশভক্তি দেশপ্ৰেম, আৰু সেই ধৰণৰ দেশভক্ত, সেই ধৰণৰ স্বদেশ প্ৰেমৰ এটা জীৱন্ত পূজাৰী স্বদেশ প্ৰেমৰ। এনেই ৰবীন্দ্ৰনাথে কোৱা নাই স্বদেশ আত্মাৰ বাণী মূৰ্তি বুলি, স্বদেশ আত্মাৰ বাণী মূৰ্তি, ভইচ ইনকাৰ্নেশ্যন অফ নেশ্যন সোল। Speak not evil of her unless thou canst do it with love and tenderness. Love and tenderness. কৈছে যদি কিবা ভাৰতৰ যদি তুমি ত্ৰুটিৰ বিষয়ে সমালোচনা কৰিব খুজিছা, you are entitled to, but you have to do these things with love and tenderness. কৈছে প্ৰেম আৰু আদৰৰ সৈতে। Why? Because my country is God the mother, ভাগৱতী জননী। তাৰপিছত another concept now, another concept. শ্ৰী অৰবিন্দও কৈছে, শ্ৰী মায়েও কৈছে, ভাৰতৰ আন বহুতেই কৈছে, but nobody explains. যদি কোনোবাই সোধে তাৰ অৰ্থ কি, তাৰ ব্যাখ্যা কি, শ্ৰী মায়ে কৈছে, and probably শ্ৰী মায়ে এই বাক্যশাৰী যেতিয়া ভাৰত দ্বিখণ্ডিত হৈছিল 47ত সম্ভৱতঃ সেই সময়ত কোৱা কথা, প্ৰসংগটো আছিল সেই সময়ত, but that there is a theoretical concept. কৈছে the soul of India is one and indivisible, irrespective of political arrangement. তুমি ভাৰতবৰ্ষক 50খন ৰাষ্ট্ৰলৈ তুলনা ভাঙি কাটি টুকুৰা টুকুৰ কৰি দিয়া ৰাজনৈতিকভাৱে, but mother India one and indivisible. ভাৰতবৰ্ষক বিভাজিত কৰিব নোৱাৰি, ভাৰত মাতাক বিভাজিত কৰিব নোৱাৰি। আৰু সেইভাবে পৰৱৰ্তী সময়ত শ্ৰী মায়ে মই আলোচনা কৰিম, আনকি স্বাধীনতাৰ বহু 1-2 দশক পিছতো
পণ্ডিচেৰীৰ যিখন প্লেগ্ৰাউণ্ডত শ্ৰী মায়ে সন্ধিয়া স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ লৈছিল তেওঁৰ পিছফালে যিখন মেপ আছিল ফটো মেপ সেই ভাৰতবৰ্ষখনে আমি যিখন অখণ্ড ভাৰতবৰ্ষৰ কথা কওঁ সেই সমগ্ৰ অখণ্ড ভাৰতবৰ্ষৰ মেপ আৰু তেওঁ যেতিয়া কোনোবাই সুধিছিল কৈছে বাহ্য স্থিতি যিয়েই নহওক কিয় দিছ ইজ দি ৰিয়েল মেপ অফ ইণ্ডিয়া এণ্ড ইট উইল ৰিমেইন চেম এতিয়াও সেই মেপ সেই ধৰণেই পণ্ডিচেৰী আশ্ৰমৰ প্লেগ্ৰাউণ্ডত বিৰাজমান সম্ভৱত সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত দ্যাট ইজ দি ছিংগুল পিচ অখণ্ড ভাৰতবৰ্ষ কোনো সেইটো আৰু পৰিৱৰ্তন কৰা নাই শ্ৰী মাৰ প্ৰত্যক্ষ হস্তক্ষেপত that map was created আৰু সেইবাবে কৈছে the soul of India is one and indivisible India is conscious of her mission India is conscious of her mission in the world জগতত ভাৰতৰ জীৱনব্ৰত কি India is conscious of কিন্তু কৈছে বৰ্তমান হয়তো পৰিস্থিতি অনুকূল নহয় কৈছে she is waiting for the exterior means of manifestation কৈছে এই যে জগতত যেটো জীবন ব্ৰত এই জীবন ব্ৰতক অভিব্যক্ত কৰাৰ বাবে maybe mother India is right now waiting for তাৰ বাবে যেটো অনুকূল পৰিবেশ গঢ়ি উঠিব লাগে সেই অনুকূল পৰিবেশ যেটো 19 শতিকাৰ 20 শতিকাৰ জীবন্ত সমুজ্জ্বল ভাৰতবৰ্ষ যি সমুজ্জ্বল জীবন্ত ভাৰতবৰ্ষই ব্ৰিটিছক পৰাভূত কৰি ভাৰতৰ স্বাধীনতা অৰ্জন কৰিছিল সেই 19 শতিকাত শ্ৰী মায়ে কৈ গৈছে তাতকৈ ভাৰতবৰ্ষৰ ভৱিষ্যত সমুজ্জ্বল কিন্তু বৰ্তমান সময়ৰ আমি অল্প চৈতন্যৰ মানুহ আমাৰ বাবে দুবছৰৰ অহাকালি কি হ'ব পাৰে সেই বিষয়েও আলোচনা কৰাটো সহজ কথা নহয় কিন্তু ইয়াতে আটাইতকৈ ডাঙৰ কথা হ'ল কি এটা আমি কোনটো কনসেপ্ট পালো নেশন এজ এ সোল নেশন এজ এ সোল যদিও ভাৰত আত্মা শ্ৰী অৰবিন্দ শ্ৰী মাৰ উপৰি ভাৰতৰ বহুতে শব্দটো আলোচনা কৰিছে ভাৰত আত্মা soul of nation ঠিক soul of nation বুলি শব্দটো নকলেও অন্তত ভাৰতৰ আত্মা ভাৰতৰ অন্তৰাত্মা ইত্যাদি শব্দবোৰ বহুতে ব্যৱহাৰ কৰিছে কিন্তু মই অন্তত nobody explains what is the very definition or the very explanation what is the very precise idea of the soul of nation যদি আমাক কোনোবাই সোধে যে ভাৰতৰ আত্মা but what is nation soul স্বদেশ আত্মা মানে কি স্বদেশক তোমালোকে আত্মা বুলি কৈছা আৰু মোৰ দৃষ্টিত মই ভাবো it is the most fundamental idea Sri Aurobindo has given us most fundamental idea আৰু সেই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম আজি কেৱল মাত্ৰ মই প্ৰাৰম্ভিক আভাস দিছো সেই বিষয়ে শ্ৰী মায়ে কৈ গৈছে শ্ৰী অৰবিন্দই কৈ গৈছে and this is rather the most fundamental foundations of his all latter ideas that Swadesh is a soul nation is a soul and he has a full chapter there is a human cycle namor kitab ase volume number 25 a volume number 25 there is a chapter titled the discovery of nation soul Swadesh atmar abiskar hey hirkhok there is a full fledged writer আৰু তাৰ বাহিৰেও তেওঁ বিভিন্ন স্থানত সেই বিষয়ে ব্যাখ্যা কৰিছে শ্ৰী মায়েও কৰিছে আমি সেই বিলাকৰ বিষয়ে আমি পৰ্যায়ক্ৰমে অলপকৈ আলোচনা কৰি যাম কিন্তু ইয়াত আমি প্ৰথমতে জানিব বিচাৰিছো অলপ মানে যেটা প্ৰাৰম্ভিক আভাস কাৰণ মই এই প্ৰাৰম্ভিক আভাসখিনিৰ পিছতেই এই যে ভাৰত এই যে পাৱাৰ বুলি কৈছে শক্তি বুলি কৈছে ইয়াতো শক্তিৰ কনসেপ্টটো আহিব মই সেইভাবে এই মৌলিক তত্ত্বটো প্ৰথমতে ব্যাখ্যা কৰি লব বিচাৰিছো যাতে আমি এই ভবানী ভাৰতী আৰু ভবানী মন্দিৰৰ বিষয়ে that India is a power why India is called ভবানী ভাৰতী ভবানী বুলি কৈছে ভাৰতবৰ্ষক but what is the precise idea of Bhavani who is Bhavani Sri Aurobindo who is Bhavani has also been defined by him how define কৰিছে
প্ৰথমতে শ্ৰী অৰবিন্দই কৈছে প্ৰথমতে তেওঁ ব্যাখ্যা কৰিছে স্বদেশ আত্মাৰ আৱিষ্কাৰ দি ডিস্কভাৰী অফ নেশ্যন সোল যেটো প্ৰবন্ধ আৰম্ভ কৰোতে প্ৰথমতে কিন্তু তেওঁ স্বদেশৰ বিষয়ে কোৱা নাই ব্যক্তিৰ বিষয়ে কৈছে হু ইজ ইন্ডিভিজুৱেল ইন্ডিভিজুৱেল কোন এই যে আমি ব্যক্তিয়ে নানান ধৰণৰ প্ৰতিভা বিকাশৰ বাবে হেতা ওপৰা লগাও পৃথিৱীখনত আমি নানান ধৰণৰ কৰ্ম কৰিছো আৰু এটা সময়ত আমি মৰি যাওঁ কি সাৰ্থকতা থাকিল কোনোবাই নোবেল প্ৰাইজ পাইছে কোনোবাই অলিম্পিকত পুৰস্কাৰ পাইছে কোনোবাই ফিল্ম ফেয়াৰ এৱাৰ্ড পাইছে কোনোবা প্ৰধানমন্ত্ৰী হৈছিল ৰাষ্ট্ৰপতি হৈছিল কোনোবাই অজস্ৰ টকা কৰিছিল এই যে আমি সমস্ত জগতত যিবোৰ কাম কৰো আমাৰ 80 বছৰীয়া 90 বছৰীয়া 100 বছৰীয়া জীৱনত এই কামবোৰৰ কি সাৰ্থকতা আৰু কিয় কৰো আমাক কোনোবাই বাৰু এইবোৰ কাম কৰাৰ বাবে আমাক আমি নজনাকৈ আনকনসিয়াসলি are we being pushed up আমাক কোনোবাই ঠেলিছে নেকি বাৰু আমাক কোনোবাই ঠেলি থাকে নেকি আমি যে নিজক আমি কি কৰো এই গুটেই কথাবোৰৰ অন্তৰালত আমি ব্যক্তি হিচাপে আমি নিজৰ বিষয়ে we are unconscious of কিন্তু আমি কৰি গৈ আছো কিয় কৰি গৈ আছো কিয় এইবোৰ কৰিছো we do not know at all or we do not want to know also so Aurobindo কৈছে the primal law and purpose of the individual life কৈছে ব্যক্তিগত জীৱনৰ উদ্দেশ্য আৰু primal law তাতকৈ হায়াৰ ল প্ৰফাউণ্ডাৰ পাৰপাস আৰু বহুত আছে কিন্তু কৈছে একেবাৰে হোৱাট ইজ দি মোষ্ট প্ৰাইমেৰী ল আমাৰ পশ্চিমৰ আমাৰ জ্ঞানীসকলে ক'লে কি অন্ন বস্ত্ৰ বাসস্থান বেসিক নিডস প্ৰাইমেৰী নিডস দিস ইজ মেটেৰিয়েল অবজাৰভেশ্যন বাট তাৰ যিটো সাবজেক্টিভ এনালাইসিস from the point of view of consciousness explanation by consciousness যেটো consciousness approach the primal law and purpose of the individual life primal মানে একেবাৰে প্ৰাথমিক নীতি আমি ব্যক্তিৰ যেটো প্ৰাথমিক নীতি আপুনি যেটা নিজৰ কাৰ্যকলাপৰ ওপৰত এতিয়া অবজাৰ্ভ কৰিব তেতিয়া আপুনি ধৰিব পাৰিব শ্ৰী অৰবিন্দই কোৱা কথাবোৰ তেওঁৰ ব্যক্তিগত এক্সপেৰিয়েন্সৰ কথা ইন্টেলেকচুৱেল ৰিপ্ৰেজেন্টেশন তাৰ প্ৰমাণ পাব লাগিলে শ্ৰী অৰবিন্দৰ দৰে আপুনি হয় এই কথা বিশ্বাস কৰিব লাগিব তেওঁৰ কথা এই মতে আপুনি অনুসৰণ কৰিব লাগিব নহয় শ্ৰী অৰবিন্দৰ কথা ৰিজেক্ট কৰিব লাগিব আপুনি নিজৰ ওন থেসিস আগবঢ়াব লাগিব আৰু নহলে আপুনি নিজে এটা ইনটিউটিভ জাৰ্নি অফ কনসিয়াসনেস এডভেঞ্চাৰ অফ কনসিয়াসনেস you have to get into the process কৈছে তেনেহলে ব্যক্তিগত জীৱনৰ প্ৰাথমিক নীতি আৰু মৌলিক উদ্দেশ্য কি আমাৰ একেবাৰে মৌলিক উদ্দেশ্য শ্ৰী অৰবিন্দই কৈছে seeking self development আমাৰ সমাজবাদীয়ে যিয়েই নকক কিয় শ্ৰী অৰবিন্দই কৈছে ব্যক্তি জীৱনৰ যেটো আটাইতকৈ প্ৰাথমিক এই অন্ন বস্ত্ৰ বাসস্থান these are just material very crude type of observation because hetu eta instrumentor kotha but what is behind that needs why we need because we want to live but tatei prosto to kheg hoi jay na jay why we want to live that also has to be explained jodi konobai koi why we need full shelter অন্ন বস্ত্ৰ বাসস্থান ফুড শেল্টাৰ এইবোৰ আমি কিয় বিচাৰো ফুড শেল্টাৰ ক্লথ because we want to live তাতেই প্ৰশ্নটো কি গৈ না যায় but then why we want to live by living what the hell we want to do এই ব্যাখ্যা কত পাম আমি এই যে কোনোবাই চাকৰি কৰিছে কোনোবাই ব্যৱসায় কৰিছে কোনোবাই অলিম্পিকত আপোনাৰ ক্ৰিয়াৰ বাবে নিজক প্ৰস্তুত কৰিছে কোনোবা দেশপ্ৰেমী গৈছে কোনোবাই সংগঠন খুলিছে নানান ধৰণৰ কৰ্ম লাখ লাখ কোটি কোটি কৰ্মত মানুহ নিয়োজিত হৈ আছে কৈছে সকলোবোৰে অন্তৰালৰ উদ্দেশ্য seeking self development own কৈছে is to seek its own self development its মানে ব্যক্তিৰ its own self development
কৈছে ব্যক্তিগত জীৱনৰ প্ৰাথমিক নীতি আৰু মৌলিক উদ্দেশ্য হ'ল নিজৰ আত্মবিকাশ সন্ধান কৰিছো আমি কোনোবাই ব্যৱসায় কৰক কোনোবাই চাকৰি কৰক কোনোবাই সমাজ সেৱা কৰক কোনোবাই কৰ্মটো যি নকৰক কৰ্মৰ মাজত ডাইভাৰ্চিটি আছে কিন্তু তাৰ বাট ইট ইজ নট দি প্ৰফাউণ্ডাৰ ল মই বাৰে বাৰে কৈছো শ্ৰী অৰবিন্দ শব্দটো কৈছে প্ৰাইমেৰী ল দিছ ইজ দি প্ৰাইমেৰী ল প্ৰাথমিক বিধান প্ৰাথমিক নীতি আৰু মৌলিক উদ্দেশ্য not the profounder purpose or বিষয়ে আমি ইয়াত আলোচনা কৰা নাই তাৰ পিছত কৈছে কনসিয়াসলি অর হাফ কনসিয়াসলি এই যে আমি কামখিনি কিন্তু যে এইটো যে সিকিং সেলফ ডেভেলপমেন্ট উই ডু নট নো আমি নাজানো আমি সেইভাবে কৈছে কনসিয়াসলি অর হাফ কনসিয়াসলি কিছু মানে সচেতন ভাবে কিছু মানে অর্ধ সচেতন ভাবে অর উইথ এন অবস্কিউর আনকনসিয়াস গ্ৰুপিং মানে এই খেপিয়াই ফুৰা যেটো খেপিয়াই ফুৰা বুলি কওঁ গ্ৰুপিং GRUPING গ্ৰুপিং খেপিয়াই ফুৰা অবস্কিউৰ এটা অস্পষ্ট অস্ফুট ধৰণে অবস্কিউৰ আনকনসিয়াস গ্ৰুপিং ইফালে অলপ হাত দিছো ইফালে অলপ হাত দিছো these are not conscious approach and these are not an adventure conscious planned adventure this is just grouping খেপিয়াই পৰিছো বস্তু এটা অন্ধকাৰ সেইভাবে অবস্কিউৰ বুলি কৈছে অন্ধকাৰ এটা অন্ধকাৰ ৰুমত যেনেকে মই কিতাপ এখন টেবুলত থৈ গৈছিলো আহি মোৰ লাইট নাই কাৰেন্ট নাই বিদ্যুৎ নাই গতিকে তেতিয়া মই কি কৰো খেপিয়াই ফুৰো কত থৈছিলো এইফালে থৈছিলো নেকি সেইফালে থৈছিলো নেকি তেনেকে আমি কি কৰিছো এই খেপিয়াই ফুৰিছো অন্ধকাৰত খেপিয়াই ফুৰাৰ অবস্কিউৰ আনকনসিয়াস গ্ৰুপিং কি কৰিছো ইট stripes always অর্থাৎ আমি চেষ্টা কৰিছো প্ৰয়াস কৰিছো সততে always and rightly stripes at self formulation Aurobindo কৈছে it is justified rightly stripes it is not illogical সমাজবাদীয়ে জিয়াই নকক কিয় এই যে মই মোৰ নিজৰ সেলফ ডেভেলপমেন্ট বিচাৰিছো I am rightly seeking মোৰ জীৱনৰ পাৰপাস আছে ব্যক্তি হিচাপেও মোৰ জীৱনৰ পাৰপাস আছে I have my own individual mission too because my individuality is a reality India has not rejected only the social thinker tries to reject individual identity because it strives always and rightly strives at self formulation মানে আমি নিজক মূৰ্তিমন্ত কৰিব বিচাৰো নিজক মূৰ্তিমন্ত কৰিব বিচাৰিছো নিজক মূৰ্তিমন্ত কৰাৰ অৰ্থ কি লাহে লাহে এই ব্যাখ্যাটোৰ মাজত প্ৰকাশিত হ'ব কৈছে to find itself নিজক মূৰ্তিমন্ত কৰা মানে কি to find itself আমি নিজক বিচাৰিছো আছো আমি নিজেই নিজক বিচাৰি আছো all through engagement of different activities kunuba journalist kunuba doctor kunuba engineer kunuba businessman kunuba politician kunuba organizer এইবোৰৰ জৰিয়তে কি these are all attempts at self formulation striving towards self formulation আমি নিজৰ স্বৰূপক মূৰ্তিমন্ত কৰিব বিচাৰিছো অভিব্যক্ত কৰিব বিচাৰিছো ফৰ্মুলেট আৰু দুই নম্বৰ কাম এই যে আনকনসিয়াস গ্ৰুপিং অবস্কিউৰ আনকনসিয়াস গ্ৰুপিংৰ জৰিয়তে কি কৰিব বিচাৰিছো we want to find ourselves আমি নিজক বিচাৰিবলৈ যত্ন কৰিছো but we do not know that conscious হলে আমাক ইমান সময় নালাগে আপুনি মুহূৰ্ততেও জানিব পাৰিব পাৰে if you are living consciously to discover within itself আসলতে all through this engagement of activities in 1,000 ways to discover within itself the law and power of its own being মোৰ ভিতৰত কি আছে এটা সত্তা আছে মোৰ ভিতৰত এটা শক্তি আছে সেই শক্তিটো I want to discover but it is my unconscious obscure grouping কিন্তু কাৰোবাৰ ক্ষেত্ৰত খুব কম মানুহৰ ক্ষেত্ৰত কনসিয়াস
তেতিয়া আমি অন্বেষণ বুলি কম, কনচিয়াছ সাৰ্চিং বুলি কম, অন্বেষণ বুলি কম, আত্মানুসন্ধান বুলি কম, জীৱনৰ সন্ধান বুলি কম। কিন্তু এতিয়া কি বুলি কৈছো? গ্ৰুপিং বুলি কৈছো। খেপিয়াই ফুৰিছো কেৱল মাত্ৰ আনকনচিয়াছ গ্ৰুপিং। এণ্ড টু ফুলফিল ইট, আৰু তাক আমি চৰিতাৰ্থ কৰিব বিচাৰিছো, অৰ্থাৎ টু ফুলফিল ইট, তাক আমি ৰূপায়িত কৰিব বিচাৰিছো। মোৰ ভিতৰত কি শক্তি আছে, মোৰ ভিতৰত যিটো সত্তা আছে, মোৰ ভিতৰত যিটো বিধান আছে, মোৰ নিজৰ বিধান আছে, এইবোৰ মই আৱিষ্কাৰ কৰিব বিচাৰিছো, আৰু আৱিষ্কাৰ কৰি তাক ফুলফিল কৰিব বিচাৰিছো। তাক ফুলফিল মানে তাক তৃপ্ত কৰিব বিচাৰিছো, চৰিতাৰ্থ কৰিব বিচাৰিছো। মোৰ ভিতৰত থকা যদি শক্তিয়ে কয়, এই শক্তিয়ে অভিব্যক্ত হবলৈ বিচাৰে, এই যে মই মোৰ প্ৰতিভা বিকাশ কৰিছো, বক্তৃতা দিছো, অমুক জাগাত গৈছো, তমুক জাগাত গৈছো, মই ডিফাৰেণ্ট এক্টিভিটিজ কৰিছো, all through these I am discovering my own power and being that is within me. Because why? Because I want to fulfill, or the power within me wants to fulfill itself. This is the primal law and purpose of the individual life. But it is not the profounder law. It is not the profounder purpose of life. It is the primal purpose of the individual life. Prathomik. আৰু তাৰ পিছত কৈছে, এই যে আমাৰ ভিতৰত এই মৌলিক যিটো আমাৰ লক্ষ্য আছে, এইটো ইৰেচনেল নেকি? শ্ৰী অৰবিন্দ কৈছে, নো, নট এট অল। কৈছে, this aim in it is fundamental, right and inevitable. তিনটা শব্দ কৈছে। কৈছে এইটো অপৰিহাৰ্য, অৱধাৰিত, অপৰিহাৰ্য, যথাযথ, যুক্তিসংগত, ন্যায়সংগত আৰু মৌলিক। আৰু মৌলিক শব্দটোৰ অৰ্থ আমি বুজি পাওঁ নহয়, ফাণ্ডামেণ্টেল। ফাণ্ডামেণ্টেল মানে দিছ ইজ দি ভেৰি এছেঞ্চ অফ মাই ইণ্ডিভিজুৱেলিটি। আৰু সেই এছেঞ্চটোক যদি মই ৰিকগনাইজ নকৰো, মই চূৰ্ণ বিচূৰ্ণ হৈ যাম। কৈছে বিকজ, কিয়? শ্ৰী অৰবিন্দে তাৰ কাৰণ ক'ব লাগিব নহয়, কিয় ফাণ্ডামেণ্টেল, কিয় ৰাইট, কিয় ইনএভিটেবল, কিয়? কৈছে বিকজ ইভেন আফটাৰ অল কোৱালিফিকেশ্যনছ হেভ বিন মেড, ইয়াত অল কোৱালিফিকেশ্যনছ হেভ বিন মেড মানে কৈছে সমস্ত দোষ, গুণ ইত্যাদিৰ প্ৰতি মনোযোগ প্ৰদান কৰাৰ পিছতো যে ব্যক্তিৰ মাজত কি দোষ আছে, কি গুণ আছে, এইবোৰ আমি সকলো বিবেচনা, সকলো মনোযোগলৈ আনাৰ পিছতো, বিকজ ইভেন আফটাৰ অল কোৱালিফিকেশ্যনছ হেভ বিন মেড এণ্ড কেভিয়েটছ এণ্টাৰ্ড। এই যে কেভিয়েট, কোৰ্টত কেভিয়েট দিয়ে নহয়, যেতিয়া আমি কোৰ্টত ধৰক দুটা পক্ষৰ মাজত কেজ হৈছে, তাত তৃতীয় এটা পক্ষই গৈ কেভিয়েট দিয়ে, অৰ্থাৎ তৃতীয় এটা পক্ষইও নিজৰ আপত্তি তাত দাখিল কৰে যে আপুনি যে জাজ মহোদয়, এই দুই পক্ষৰ মাজত সিদ্ধান্ত দিওঁতে আপুনি কিন্তু মুখ শুনিব লাগিব, মোৰো ক'বলগীয়া আছে, মোৰো আপত্তি আছে। That is the process which is known as submission of caveat. ঠিক সেই ধৰণে কৈছে সকলো আপত্তি প্ৰতিবাদ কৰাৰ পিছতো হয়তো কোনোবাই ক'ব এইবোৰ যুক্তি দিব পাৰে, কোনোবাই কৈছে নো নো নো, যে কি কয় ইণ্ডিভিজুৱেলৰ এইটো প্ৰাইমেল ল নহয়, এইটো কি কয় প্ৰাইমেল পাৰপাছ নহয়, আহাৰ নিদ্ৰা মৈথুনহে মানে কি কয় প্ৰাইমেল পাৰপাছ। We want to live only. And why we do not want to live? We do not know simply. নানান ধৰণৰ আপত্তি, নানান ধৰণৰ ব্যক্তিৰ গুণ, দোষ বিচাৰ কৰাৰ পিছতো কৈছে যে the individual is not merely the ephemeral physical creature. This is Sri Aurobindo's verdict. যে আমি কেৱল মাত্ৰ ক্ষণভংগুৰ এটা এফেমোৰেল কৈছে নশ্বৰ দেহধাৰী। আমি যে নিজক নশ্বৰ বুলি কওঁ, কি অদ্ভুত কথা কৈছে। আমি হবতে কৈ থাকো নশ্বৰ জীৱন বুলি কৈ থাকো, কিন্তু শ্ৰী অৰবিন্দই কৈছে ইণ্ডিভিজুৱেল ইজ not merely the ephemeral physical creature. We are ephemeral, but it is part of a continuous process of life. যেনেকে মই গুৱাহাটীত 20 দিন আছো, দিল্লীত 2 বছৰ আছো, তাৰ পিছত অমুক জাগাত 3 বছৰ থাকিম। যদিও মোৰ ইয়াত 20 দিন টেম্পোৰাৰী, but this temporary is part of my 2-year stay at Delhi, my 5-year stay at Bhopal. It's a continuity. Because the individual is not merely the ephemeral physical creature.
আমি ক্ষণভঙ্গুৰ নশ্বৰ কেৱল দেহধাৰী এটা ফিজিক্যাল ক্ৰিয়েচাৰ নহয় দেন হোৱাট আৰ উই কৈছে আৰু কৈছে আৰু কি নহয় that individual is not merely a form of mind body that aggregates and dissolves যে মন প্ৰাণ শৰীৰ তিনটা এগ্ৰিগেট হোৱা মানে সন্মিলিত হৈছে আৰু এদিন বিলীন হৈ গৈছে তেনেকুৱা ব্যক্তি তেনেকুৱা নহয় বুলি কৈছে ব্যক্তি থেয়া নহয় বুলি কৈছে ব্যক্তি তেনেহলে ব্যক্তি কি কিয় আমাৰ মাজত এই যে আত্ম আবিষ্কাৰৰ তাৰণা কিয় মোৰ ভিতৰৰ শক্তিক মই ফুলফিল কৰিব বিচাৰো কিয় মই নিজক ডিস্কভাৰ কৰিব বিচাৰো বিকজ আই এম এ বিইং I am a being মই এটা সত্তা I am not merely an ephemeral physical creature I am a being মই এটা সত্তা কেনেকুৱা সত্তা জীৱন্ত সত্তা কৈছে লিভিং পাৱাৰ অফ দি ইটাৰনেল ট্ৰুথ কৈছে শাশ্বত সত্যৰ এটা জীৱন্ত শক্তি I am a power what type of power not a dead power I am a living power of what of the eternal truth আৰু eternal truth বুলি কৈছে শাশ্বত সত্যৰ মই এটা জীৱন্ত শক্তি মই এটা সত্তা আকৌ তাৰ অৰ্থটো কি অৰ্থটো হ'ল a self manifesting spirit কৈছে মই তেতিয়াহলে আসলতে এটা আত্মা যি নিজকে অভিব্যক্ত কৰিছে নিজকে প্ৰকাশিত কৰিছে মোটামুটি আমি এটা অন্তত আজি আমি যে ব্যক্তি কোন যদি বুলি খুধে I am a living power of whom living power of eternal truth I am a being I am a self manifesting spirit I am not merely a combination of mind and body that aggregates and dissolves I am a living power of the eternal truth তেনেহলে তাৰ পিছত এতিয়া আহিছে শ্ৰী তৰবিন্দই সমাজ কি তেতিয়া হলে সমাজ আৰু নেশন কি কৈছে ইন দি সেম ওয়ে কৈছে ব্যক্তিৰ যি ধৰণে এই ধৰণৰ যিবোৰ ব্যক্তিৰ ক্ষেত্ৰত যিবোৰ প্ৰযোজ্য এই সকলোবোৰ কথা সমাজৰ ক্ষেত্ৰতো প্ৰযোজ্য এই সকলোবোৰ কথা সমাজৰ ক্ষেত্ৰতো প্ৰযোজ্য কৈছে ইন দি সেম ওয়ে the primal law and purpose of a society community or nation is to seek its own self development কেৱল ব্যক্তিৰ ক্ষেত্ৰত ব্যক্তি হিচাপে মই আত্মবিকাশ বিচাৰিছো সমাজ হিচাপে সমাজৰো primal law and primal purpose কি to seek its own self development আৰু ব্যক্তিয়ে যেনেকৈ প্ৰয়াস কৰিছে ষ্ট্ৰাইভ কৰিছে তেনেকৈ কৈছে it's rightly to find itself সমাজেও নিজক বিচাৰিবলৈ যত্ন কৰিছে কি ইয়াৰ বৈশিষ্ট্য কি ইয়াৰ এনাৰ্জি কি ইয়াৰ শক্তি কি ইয়াৰ গ্ৰেটনেছ নিজক বিচাৰিবলৈ যত্ন কৰিছে to become aware within itself of the law and power of its own being যেনেকৈ ব্যক্তিয়ে নিজৰ ভিতৰত থকা যিটো নীতি অৰ্থাৎ ল বিধান আৰু শক্তিৰ সন্ধান কৰে তেনেকে সমষ্টিয়েও অৰ্থাৎ সমাজ জাতি নেশনেও বিচাৰে and to fulfill it as perfectly as possible যিমান পারফেক্টলি তাক ফুলফিল কৰিব পাৰে তাক চৰিতাৰ্থ কৰিব পাৰে তৃপ্ত কৰিব পাৰে হিমান পৰিপূৰ্ণতাৰ সৈতে তৃপ্ত কৰিব বিচাৰে to realize all its potentialities মই সমষ্টিগত হিচাপে যেনেকৈ ব্যক্তিগত হিচাপে বিচাৰো তেনেকৈ সমাজ হিচাপেও মোৰ যিমান সম্ভাৱনা আছে সকলো সম্ভাৱনাক মই ৰিয়েলাইজ কৰিব বিচাৰো সিদ্ধ কৰিব বিচাৰো to live its own self revealing life মই এনেকুৱা এটা জীৱন যাপন কৰিব বিচাৰো যাতে মই নিজক প্ৰকাশ কৰিব পাৰো this is the very meaning of nationalism to live a self revealing life যাতে মোৰ জাতিয়ে নিজক অভিব্যক্ত কৰিব পাৰে জাতিৰ মাজত ভিতৰত যি শক্তি আছে যি নীতি আছে যাতে অভিব্যক্ত কৰিব পাৰে আৰু সেইভাবে শ্ৰী অৰবিন্দই কৈছে individual আৰু সমাজ আৰু নেশনৰ মাজত there is no difference there is only one fundamental difference as individual I am individual soul
but Samaj is a collective soul. Samaj collective soul, Bhakti individual soul. Bhakti ki a being, a living power of the eternal truth, a self-manifesting spirit. Moi aji amar somoy jehetu hoi jabo, moi baki gutei khini bakhya nokoru. Hekhot goi khali moi khali eta line koi hek korisu, baki khini ami oha khotrot alochona korim. Koise the reason is the same. Moi ekhini ei je kyo to live its own self-revealing life. Kyo enukwa eta jibon japon koribo bisare jatie. This is the very harthokota of nationalism. Nationalism is not a political and social idea. It's a groupism nohoy. Nationalism is bhitorot thaka shakti ittadik moi obhibekto koribo paribo lagibo. Individually bestie ji dhorone kore jatiye sei dhorone koribo. Koise to live its own self-revealing power, to realize all its potentialities, to fulfill it as perfectly as possible, to become aware within itself of the law and power of its own being. অর্থাৎ ব্যক্তিৰ যিবোৰ বৈশিষ্ট্যৰ কথা কৈছে সমাজ বা জাতিৰ ক্ষেত্ৰতো একেই বৈশিষ্ট্যৰ কথা কৈছে জাতি বা নেশন আমি স্বদেশ বুলিও ক'ব পাৰো স্বদেশৰ ক্ষেত্ৰতো একেই কাৰণ কি কাৰণটো কৈছে the reason is the same কাৰণ একেই কি একেই কাৰণ কৈছে for this too is a being কৈছে সমাজও এটা সত্তা আৰু কেনেকুৱা সত্তা living power বুলি কৈছে same sentence same wording which that too is a being a living power of the eternal truth তাৰমানে at source ব্যক্তিৰ উৎস আৰু সমাজৰ উৎস identical not similar that ব্যক্তিও living power of the eternal truth সমাজও living power of the eternal truth আৰু সেইভাবে আপুনি যদি সামাজিক হ'ব বিচাৰিছে সমাজক সেৱা কৰিবলৈ বিচাৰিছে দেশক সেৱা কৰিব বিচাৰিছে দেশৰ আত্মা আৰু আপোনাৰ আত্মাৰ মাজত মিলন হ'ব লাগিব মনেৰে সম্ভৱ নহব যেতিয়ালৈকে আমি মনৰ মাজত থাকিম প্ৰাণৰ মাজত থাকিম শৰীৰৰ মাজত থাকিম that will be superficial material nationalism মই ভাৰত মাতাক নাপাম অন্তত ভাৰত মাতাক পাব লাগিলে এই যে মোক লিভিং পাৱাৰটো দৰকাৰ হ'ব এই যে আগতো যে কৈছিল যে ইন্ডিয়া ইজ এ লিভিং পাৱাৰ a power a godhead what is the very meaning of this power it will be explained later on গতিকে শ্ৰী অৰবিন্দই দুটাৰ ক্ষেত্ৰত একেই বুলি কৈছে কিয় একে বুলি কৈছে কৈছে the nation or society like the individual has a body an organic life a moral and aesthetic temperament a developing mind and a soul behind all these signs and powers for the sake of which they exist কৈছে ব্যক্তিৰ যেনেকৈ এটা মন আছে সমাজৰো এটা মন আছে ব্যক্তিৰ যেনেকৈ এটা শৰীৰ আছে সমাজৰো এটা শৰীৰ আছে ব্যক্তিৰ যেনেকৈ এটা প্ৰাণ আছে শৰীৰৰো এটা প্ৰাণ আছে ব্যক্তিৰ যেনেকৈ এটা আত্মা আছে সমাজৰো এটা আত্মা আছে পাৰ্থক্য কিমান খালি পাৰ্থক্য ইমানখিনি কৈছে but it is a group soul সমষ্টি আত্মা ব্যক্তি হল ইন্ডিভিজুৱেল আত্মা কিন্তু ইন্ডিভিজুৱেল আত্মা অৰ্থাৎ ইন্ডিভিজুৱেল আৰু সোসাইটি একে মাকৰেই সন্তান ব্যক্তি আৰু সমষ্টি উভয়ৰে মাতৃ একেই মাতৃ কোন ইটাৰনেল ট্ৰুথ আকৌ সমাজ আৰু জাতিৰ মাজত মই পিছত পৰৱৰ্তী সময়ত আলোচনা কৰিম কৈছে ব্যক্তিৰ পিছত সমাজ এটা এগ্ৰিগেট মানে সমষ্টি কৈছে একেবাৰে হাইয়েস্ট এগ্রিগেট টু হল ইউনিভার্সাল সোল আৰু লোয়েস্ট ইন্ডিভিজুয়াল নন এগ্রিগেট লোয়েস্ট সোল টু হল কি ইন্ডিভিজুয়াল সোল কৈছে ইন্ডিভিজুয়াল সোল আৰু দি কসমিক সোল or ইউনিভার্সাল সোলৰ মাজত there are many aggregates many group souls যেনেকৈ উপনৈ থাকে নৈ থাকে সাগৰ থাকে মহাসাগৰ থাকে কিন্তু উপনৈৰ পানী গৈ নৈত পৰে নৈৰ পানী গৈ সাগৰত পৰে সাগৰৰ পানী গৈ মহাসাগৰত পৰে এই ইন্ডিভিজুৱেল আত্মাৰ উৎস যি গ্ৰুপ সোলৰ আত্মাৰ উৎসও একে আৰু ইউনিভাৰ্সাল সোল মানেও সেই একেই বস্তু স্বৰূপত গতিকে এই যিটো শ্ৰী অৰবিন্দই যে কেনেকৈ ইন্ডিভিজুৱেলিজম
nationalism and universalism, how it is interconnected. Rather, not only interconnected, they are same thing expressed in a different ways, because world is, this manifestation is nothing but expression of diversities. One is becoming many. One is becoming many. Aru heibabei bharatiyo rikhiye বসুধৈব কুটুম্বকম বুলি কৈছিল যেতিয়া সঁচাই ব্যক্তিৰ লগত সমাজ, সমাজৰ লগত দেশ, দেশৰ লগত সমগ্ৰ জগতৰ এই যেটো ইন্টাৰ কানেকশন they witnessed, they saw it in their own laboratory. আৰু সেইখিনি কথাই আমাক ইন্টেলেকচুয়ালি আমাৰ বেদ উপনিষদত তেওঁলোকে যিমান দূৰ সম্ভৱ আমাক ইন্টেলেকচুয়াল টাৰ্মছত এক্সপ্ৰেছ কৰি গৈছে. That is what is called philosophy. The intellectual presentations of the experience of truth experienced by a particular seeker. কিন্তু আমি এইখিনি কথা অলপ নেশনৰ বিষয়ে আৰু অলপ লাহে লাহে আলোচনা কৰি মই এটা সাধাৰণ ভাৱে যেটো মই আৰু এই ধাৰণাৰে যেতিয়া আমি জীৱন শৈলী আগবঢ়াই লৈ যাম, then there will be no conflict between individualism and socialism. There will be no conflict between socialism and nationalism. There will be no conflict between nationalism and universalism. আৰু সেইভাবে বিবেকানন্দই ক'ব পাৰিছিল, truth is my God, the universe my country. সেইভাবে উপনিষদৰ ঋষিয়ে ক'ব পাৰিছিল, বসুধৈব কুটুম্বকম. সেইভাবে উপনিষদৰ ঋষিয়ে ক'ব পাৰিছিল, শ্ৰীনন্ত বিশ্ব অমৃতস্য পুত্ৰা. আৰু সেইভাবে অথৰ্ব বেদত অথৰ্বা ঋষিয়ে ক'ব পাৰিছিল, মাতা ভূমি পুত্র অহং পৃথিবা, যে ভূমি মোৰ মা, মই পৃথিবীৰ সন্তান. অর্থাৎ মই ব্যক্তি, মোৰ সমাজ, মোৰ স্বদেশ, সমগ্ৰ জগত, there is no conflict, কারণ all are living power of the eternal truth. তেনেহলে প্রশ্ন হল, আমি মানুহৰ শৰীৰ মানে কি জানো? মানুহৰ প্ৰাণ মানে আমি ইয়াৰ আগত আমাৰ কটন বিশ্ববিদ্যালয়ৰ যেতিয়া আমি আলোচনাটো পাৰ্টস অফ বিং, হোৱাট ইজ মাইণ্ড, হোৱাট ইজ প্ৰাণ, হোৱাট ইজ বডি, হোৱাট ইজ সোল, আমি এইবোৰ আলোচনা কৰিছিলো. ইয়াত এইবোৰ কিমান দূৰ আলোচনা কৰিব পাৰিম মই নাজানো, কিন্তু ঠিক সেই ধৰণে আপোনালোকৰ কৌতূহল নিশ্চয় আছে। তেনেহলে স্বদেশৰ শৰীৰ কোনটো, স্বদেশৰ প্ৰাণ কোনটো, স্বদেশৰ মন মানে কি বুজিম? শ্ৰী অৰবিন্দ হেজ ৰিজেক্টেড নাথিং। শ্ৰী অৰবিন্দই তেওঁৰ নেশনৰ যেটো কম্প্ৰিহেনসিভ আইডিয়া যেতিয়া আমি আৰু পিছত আমি যেতিয়া অধ্যয়ন কৰিম, তাৰ মাজত তেওঁ জগত জাতিৰ মাজত থকা একো বস্তুকেই বাদ দিয়া নাই। But in a very systematically all have been included in their right place. আমি গতিকে এই দৃষ্টিৰে আমি এইভাবে আমি ইয়াত যেটো আলোচনা কৰিছো প্ৰফাউণ্ডাৰ ভিজন অফ ইণ্ডিয়া। We are not concerned about the ordinary social superficial vision of India. With this, let me allow to conclude here. Thank you and namaskar to all. If you want to discuss, if you want to interact, we can interact for a few minutes. But we will be recapping this living power of eternal truth, individual or nation. We will continue this lesson for another 2-3 sessions. Thank you. Organizer, mic to unmute কৰাৰ সুযোগটো সকলোকে দি দিয়ক। কোনোবাই যদি ইন্টাৰেক্ট কৰিব খোজে ইন্টাৰেক্ট কৰিব পাৰে। কোনোবাই ইন্টারেক্ট কৰিব নেকি? কোনোবাই আজকে স্যার খুব সুন্দরভাবে স্যার ডিসকাস করলেন, এটা অনেক দিন ধরে চেয়েছিলাম, যে এই যে এর মধ্যে আমরা সোসাইটি এবং ইন্ডিভিজুয়াল এর মধ্যে যে কি ডিফারেন্সটা কি? কোনো ডিফারেন্সই নেই, শুধু একটাই ডিফারেন্স, একটা হলো ইন্ডিভিজুয়াল সোল, একটা হলো গ্রুপ সোল। ইয়েস ঠিকই বলেছেন, খুব সুন্দর লেগেছে। থ্যাংক ইউ স্যার। আর কোনো পার্থক্যই নেই। বলুন স্যার। আৰু কোনোবাই কিবা মন্তব্য, অবজারভেশন কিবা কব? Yes sir, yeah sir, thank you so much for nice session.
Sir, my one simple query is there. So the query is this: as per the conceptions of Lord Aurobindo Rishi, this one individuals is having the heart, mind, souls, and oxygens, everything. Like our society is also having heart, mind, souls, energy, and everything. So, sir, it's a unique point means regarding our society. So, মই আপোনাৰ পৰা স্যাৰ জানিব খুজিছো in this matter, sir, এখেতে কি অলপ ডেপথত গৈ যদি স্যাৰ অলপ if you kindly put some আপুনি light. জানিব বিচাৰিছে সমাজৰ মন মানে কি, সমাজৰ হাৰ্ট মানে কি, সমাজৰ আত্মা মানে কি, সমাজৰ বডি মানে কি, বা দেশৰ বডি মানে কি, দেশৰ ভাইটেল প্ৰাণ মানে কি, all this will be taken up in an appropriate manner. Thank you, sir. All these things will be taken up in a comprehensive manner. তার বাবে আমি যে নেশন, হোয়াট ইজ ইন্ডিয়াস আইডিয়া অফ নেশন, আমি নেশন মানে পলিটিক্যাল থিওরিত এক্রস গ্লোব আমি যিবোৰ পঢ়ি আছো, দিস ইজ নাথিং বাট ইন্টেলেকচুয়াল থেসিস এন্ড এন্টিথেসিস। বাট হোয়াট ইজ একচুয়ালি নেশনস, what is its anatomy rather, what are the parts of being, parts of nation? Everything will be taken up in a comprehensive manner. Anybody? Thank you, sir. Yes. It will be taken up at an appropriate stage of our discussion. Organizer, probably nobody will be interacting, so we may conclude, perhaps. We may conclude. Thank you, Dr. Diganta Vishwa Sarma sir, for delivering such an insightful and enlightening lecture. I am Brinda Talukdar, a research scholar in the Department of Philosophy at Guwahati University. Thank you, sir, for the knowledge and insight that you have shared with us today in this 33rd session of the year long lecture series organized by the Guwahati University on the Indian knowledge system through the lens of Sri Aurobindo. Thank you, sir, for this wonderful and informative session. We are taking away many important things for today's lecture. I would also like to offer my sincere gratitude towards the team of IKS for organizing this lecture series and giving us the opportunity to enrich our understanding on Indian knowledge system in the light and the teachings and insights of Sri Aurobindo. I would also like to convey my appreciation to the participants for their active engagement and participation in making today's session successful. On that note, we have come to the end of today's session. Thank you all once again for being part of this lecture. Wishing you all a very good night. Thank you. Thank you. Namaskar to all and good night.